নমস্কাৰ, মই কাহৰুল আৰু এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। বৰঝাৰ বিমানবন্দৰত অসমীয়া ভাষা ব্যৱহাৰৰ দাবীত কৰ্তৃপক্ষলৈ এইবাৰ স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সকলো ঘোষণা অসমীয়া ভাষাত কৰাৰ আহ্বান জনাইছে প্ৰাক্তন IPS কুলধৰ শইকীয়াৰ বিশেষ স্মাৰক পত্ৰ। জনাইছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ। বৰঝাৰ বিমানবন্দৰত অসমীয়া ভাষা ব্যৱহাৰৰ দাবীত কৰ্তৃপক্ষলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সকলো ঘোষণা অসমীয়া ভাষাত কৰাৰ আহ্বান জনাইছে প্ৰাক্তন IPS কুলধৰ শইকীয়া, জ্যোতিৰ্ময় চক্ৰৱৰ্তী আৰু প্ৰাক্তন ACS মুকুল চন্দ্ৰ গগৈৰ যৌথ উদ্যোগত এই প্ৰচেষ্টা কৰিছে। অসামৰিক পৰিবহণ মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি আঞ্চলিক ভাষাক ব্যৱহাৰৰ দাবী জনাইছে। জৰুৰীকালীন পৰিস্থিতিত যাত্ৰীৰ সুৰক্ষাৰ স্বাৰ্থত অসমীয়া ভাষাৰ অন্তৰ্ভুক্তি কৰাৰ আহ্বান জনাইছে, দাবী কৰিছে। বিমানবন্দৰত অসমীয়াক ন্যায্য মৰ্যাদা দিয়াৰ আহ্বান জনাইছে, দাবী জনাইছে এক প্ৰকাৰে। বৰঝাৰ বিমানবন্দৰত অসমীয়া ভাষা এতিয়াৰ পৰা বাধ্যতামূলক কৰিবলৈ ঘোষণাত বাধ্যতামূলক কৰিবলৈ কৰ্তৃপক্ষলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছে আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সকলো ঘোষণা অসমীয়া ভাষাত কৰাৰ আহ্বান কৰিছে প্ৰাক্তন IPS কুলধৰ শইকীয়াই। আৰু তাত স্বাক্ষৰ কৰিছে জ্যোতিৰ্ময় চক্ৰৱৰ্তী আৰু প্ৰাক্তন ACS মুকুল চন্দ্ৰ গগৈয়ে। অসামৰিক পৰিবহণ মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি সকলো ভাষা অসমীয়া আঞ্চলিক ভাষাক গুৰুত্ব দিয়াৰ আহ্বান কৰা হৈছে। অসামৰিক পৰিবহণ মন্ত্ৰালয়ৰ নিৰ্দেশনা যিহেতু আঞ্চলিক ভাষাক প্ৰাধান্য দিয়া হয়, সেয়েহে এই দাবী কৰিছে। প্ৰথম অৱস্থাত কেৱল হিন্দী আৰু ইংৰাজী ভাষাত ঘোষণা হৈ আছিল আৰু যাৰ পৰিপ্ৰেক্ষিতত যাত্ৰীসকলে বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হয় আৰু তাক লক্ষ্য কৰি পেলাই প্ৰাক্তন IPS কুলধৰ শইকীয়াই এই বিশেষ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে বৰঝাৰ বিমানবন্দৰৰ কৰ্তৃপক্ষলৈ। জৰুৰীকালীন পৰিস্থিতিত যাত্ৰীৰ সুৰক্ষাৰ স্বাৰ্থত এই বিশেষ আহ্বান কৰিছে। আমি পত্ৰখন দেখুৱাইছোঁ আপোনালোকক। বিমানবন্দৰত অসমীয়াক ন্যায্য মৰ্যাদা দিয়াৰ দাবী জনাইছে এক প্ৰকাৰে। পুনৰবাৰ জনাইছোঁ এটা ডাঙৰ খবৰ। বৰঝাৰ বিমানবন্দৰত অসমীয়া ভাষা ব্যৱহাৰৰ দাবীত কৰ্তৃপক্ষলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছে আৰু স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে কৰ্তৃপক্ষক প্ৰাক্তন IPS কুলধৰ শইকীয়াই আৰু য'ত স্বাক্ষৰ কৰিছে স্মাৰক পত্ৰত জ্যোতিৰ্ময় চক্ৰৱৰ্তী আৰু প্ৰাক্তন ACS মুকুল চন্দ্ৰ গগৈয়ে। অসামৰিক পৰিবহণ মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি আঞ্চলিক ভাষা ব্যৱহাৰৰ দাবী জনাইছে। জৰুৰীকালীন পৰিস্থিতিত যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি অসমীয়া ভাষাৰ অন্তৰ্ভুক্তি কৰাৰ বাবে এই দাবী জনাইছে। বিমানবন্দৰত অসমীয়াক ন্যায্য মৰ্যাদা দিয়াৰ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে প্ৰাক্তন IPS বিষয়া কুলধৰ শইকীয়াই।